আমাৰ এই ৰাস্তাটো বনাব 2 মাহে হোৱা নাই আৰু এই অৱস্থাত এই ৰাস্তাটোৰ অৱস্থা কেনেকুৱা হৈছে আপোনালোকে দেখাম এতিয়া আপোনালোকক এদি ৰাতি এনেকৈ গাড়ী দেখা পাব নেকি কোনোবাই যে ইয়াতে গাঁথা আছে অচিনাকি মানুহে ডাইৰেক্ট সোমাই যাব চকা বাইকৰে হওক বা ইয়াতে আপোনালোকে মোবাইলত সৰু দেখা পাইছে কিন্তু এটা চাব পাৰে কিমান গেপ আছে। হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল জয় কাশ্যপ ব্লগ। আৰু আজি এনেকুৱা ইমান স্পেচিয়েল ব্লগ নহয় আৰু এনে আমাৰ গাঁৱৰ মানে পৰিৱেশ দেখাবৰ কাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু মানে কি চাব পাৰে কি ধুনীয়া পৰিৱেশ, লগতে ছানছেট হ'বলৈ ধৰিছে বৰ্তমান। চ' সেনেকুৱা আৰু চাব পাৰে। আৰু মই আপোনালোক দুটামান বস্তু কৈ আছোঁ বাৰু, ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু এইফালে চাব পাৰে ছানছেট ভিউ পিছফালে হৈ আছে আৰু লাহে লাহে বৰষুণ দিয়াই মানে কি পুৰা পানী ভৰ্তি হৈ গৈছে। এনে মৰি থাকে, এইটো মৰা নহয় কিন্তু বৰষুণ দিয়াই পুৰা মানে কি পানী এনি টাইম অহা যোৱা কৰি আছে। এইফালে দেখাই আছোঁ ৰ'ব, এইফালে চাব পাৰে সোঁত। ৰাতিপুৱা আৰু ডাঙৰ ডাঙৰ সোঁত আছিল, এতিয়া মানে কি অলপমান কমিল না, ৰ'দ চ'দ দিলে বৰষুণো কমিল। সেইকাৰণে বহুতে ভাবি আছে যে মই এইবিলাক দেখাই কিয় আছোঁ, কাৰণ আছে, মই কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া গম পাব। ইয়াৰ পৰা চাব পাৰে কি ধুনীয়া এটা ভিউ, এইফালে এনেকৈ বৈ গৈছে। আৰু এনে ইমান পানী নহয় দেই, মৰি থাকে, কিন্তু বৰষুণ দিলে পূৰা পানী ভৰ্তি হৈ যায়। যেতিয়া মানে আমৰ ছিজন, তাৰপিছত ৰবৰ টেঙাৰ ছিজন হয় আৰু তেতিয়া মানে কি আমি ইয়াতে বহি মজাকৈ ইয়াত এনজয় কৰোঁ অলপ টাইম, ৰখোঁ। কি ধুনীয়া পৰিৱেশ, দুফালে মানে কি এইফালেও খাল সেইফালেও খাল, বাকী এইবিলাক গছ গছনি দেখিছে। ইয়াত আমি কলপাত দিওঁ, মানে ধুনীয়া পৰিৱেশ। আৰু এইফালে গ'লে আপোনালোকে এইফালে এই পানীখিনি ডাইৰেক্ট খৰিকটা হয় এনেকৈ গুচি যায়। আৰু এতিয়া আমি মেইন কথালৈ আহি আছোঁ লাহে লাহে। প্ৰথমতে ভিউটো দেখাই লৈছোঁ আপোনালোকক, কিয় নজাৰা হে ভাই। আৰু চাব পাৰে ৰাস্তাটো বনাব 2 মাহে হোৱা নাই। এইবিলাক চাব পাৰে, গোটেই মানে খহি গৈছে। এইবিলাক দেখিছে না। আজিৰ এই ভিডিঅ'টোৰ মেইন টপিক হৈছে আমাৰ এই ৰাস্তাটো বনাব 2 মাহে হোৱা নাই আৰু এই অৱস্থাত এই ৰাস্তাটোৰ অৱস্থা কেনেকুৱা হৈছে আপোনালোকে দেখাম এতিয়া আপোনালোকক, কিমান মানে বেয়া হৈ গৈছে। এইবিলাক চাব পাৰে গোটেই মানে ভুলঙা হৈ গৈছে। চাব পাৰে এটাইদি ৰাতি এনেকৈ গাড়ী দেখা পাব নেকি কোনোবাই যে ইয়াতে গাঁথা আছে অচিনাকি মানুহে ডাইৰেক্ট সোমাই যাব চকা বাইকৰে হওক বা ইয়াতে আপোনালোকে মোবাইলত সৰু দেখা পাইছে কিন্তু এটা চাব পাৰে কিমান গেপ আছে, বাইকৰ চকা এনেই সোমাই যাব পাৰে। আৰু এইবিলাক চাব পাৰে। আৰু এই যোনটো পুল দেখিছে, এই পুলটোৰ সেইফালে হৈছে বৰগাঁও আৰু এই পুলটোৰ এইফালে হৈছে বিহদিয়া। আৰু আমাৰ মানে কি বিহদিয়াৰ সীমাতে হয় ঘৰ, অলপমান যাব লাগে বাৰু ইয়াৰ পৰা। এই নতুন ৰাস্তাটোৰ অৱস্থা চাওকচোন, এইফালে গোটেই মাটি বহি গৈছে। আৰু এইবিলাক চাব পাৰে বনাবা বেছি দিন হোৱাই নাই, চাব পাৰে। আৰু এইবিলাক গোটাই পানী ধুই লৈ গৈছে, বাঢ়নী পানীয়ে মানে টানি লৈ গৈছে। আৰু বেছি দিন নাথাকে আৰু এইটো ৰাস্তা আপোনালোকে দেখাই পাইছে। চাওকচোন এইবিলাক চাওক, ৰাখিব পাৰিব নে চাওকচোন। এই মহা ধোৱে এনেকৈ বাহেদি মানে এই পাতটো ৰাখিব পাৰিব না আপোনালোকে, সেইটো কথা কওকচোন। এই পানী শিলে এনি টাইম বয়ে আছে, এই ইয়াৰে তলৰ মাটিৰ পৰা গোটাই ধুই লৈ যাই আছে, লাষ্টতে ফফলাই যাব আৰু মানে আহে আৰু বেয়াকৈ। মানে সেইটো চাইড বাৰু অলপ ঠিকেই আছে, কিন্তু এইটো চাইড চাওকচোন গোটেই মাটি বহি গৈছে, এই চাব পাৰে। আৰু এইবিলাক গোটাই ধুই লৈ গৈছে ৰাস্তাটো। এইফালে এইবিলাক আৰু আছে, এইবিলাক চাব পাৰে গোটেই মানে পানী ধুই লৈ গৈছে মাটি। ভালকৈ পাৰকেইটা মানে বনোৱা নাই চৰকাৰে, চ' তাৰে কাৰণে এনেকুৱা হৈছে। আৰু চ' সেই আৰু এইবিলাক বহুত মানে আছে। এই সেইফালে যিমান যাই থাকিম দেখাই পাই থাকিব। এইবিলাক চাব পাৰে। এই ৰাস্তা কিমান দিন লাষ্টিং কৰিব আপোনালোকে কওকচোন, 5 বছৰো নাযাব। এইবিলাক চাব পাৰে কিমান ডাঙৰ ডাঙৰ গাঁথা। ইয়াতে ৰাতি এটা মানুহ পৰে না ডাইৰেক্ট। বহুতে এই ক্ষেত্ৰত ক'ব পাৰে যে তই কিয় মাত মাতিছে ইয়াৰ ওপৰত বা কিবি। আৰে ভাই, মই 2বাৰকৈ মানে ভোট দিলোঁ, নাগৰিক হয় ভাৰতৰ, তো মই কোৱাৰ মোৰ কি আছে, মানে স্বাধীন আছে। মই স্বাধীন দেশৰ মানে নাগৰিক, তো মোৰ এইটো ফ্ৰীডম অফ স্পীচ আছে। মই দেখাব পাৰোঁ যিটো মানে হয় সেইটোৱে, আৰু ক'ব পাৰোঁ। কমেই যোনটো মানে পুল দেখা পাইছে সেইফালেদি মানে কি মৰাণৈটো বৈ গৈছে। আৰু যিহেতু এনে ইমান পানী নহয়, কিন্তু বানপানীৰ টাইমত মানে কি যেতিয়া বৰষুণ দিয়ে তেতিয়া মানে পূৰা ভৰপূৰ হৈ যায়। আৰু সেইকাৰণে ৰাস্তাটো বনাইছে, কিন্তু ৰাস্তাটো বনালে কি হ'ব, পাৰকেইটা ভালকৈ বান্ধি দিয়া নাই, বাঁহেদি বান্ধি দিছে। বাঁহেদি বান্ধি দিয়াৰ ফলত কি হৈ গৈছে, বাঁহবিলাক পচি গৈছে তলৰ পৰা পানীৰ ঢৌত, বা মাটি সোপা এনেকৈ মানে কি পানীৰ ঢৌত গোটেই
গুচি গৈছে মানে পানী উঠে লৈ গৈছে সো কি কম আৰু গাইজ আপোনালোকে দেখাই পালে সবখিনি আপোনালোকে এই ক্ষেত্ৰত কি ক'ব বিচাৰে কমেণ্ট বক্সত নিশ্চয় জনাব নিজৰ জাগাৰ বস্তুখিনি দেখাইছোঁ আপোনালোকে কি মতামত এই ক্ষেত্ৰত দিব বিচাৰে কমেণ্টত নিশ্চয় জনাব তো আজিলৈ বাই বাই জয় অসম উন্নত লগ পা